মানকাছৰৰ কালাপানীৰ কালু নদীয়ে আকৌ লৈছে ভয়ংকৰ ৰূপ। ভয়ংকৰ বিপদত কালাপানী আৰক্ষী চকী। ভয় শংকাত কালাপানী আৰক্ষী চকীৰ লগতে স্থানীয় ৰাইজ। দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে আকৌ বুঢ়াই পেলাইছে কালাপানীৰ কালু নদীক। বাঢ়নী পানীত আকৌ আৰম্ভ হৈছে গৰাখহনীয়া। এইবাৰ গৰাখহনীয়াৰ কবলত কালাপানী আৰক্ষী চকী। যিকোনো মুহূৰ্ততে কালাপানী আৰক্ষী চকী গৰাখহনীয়াত পৰাৰ সম্ভাৱনা। এটাই কথা আমি আপনার চ্যানেলের যোগেদি স্থানীয় প্রশাসনক অবগত করব খুঁজছো অতি সোনকালে এইটো এটা ব্যৱস্থা ল'ব লাগে। আমাৰ স্থানীয় MDCৰ অভিভাৱক সাজিবুল হাসান মাল্লাই অলৰেডি ষ্টেপ লৈ আছে, কেইবাদিন ধৰি কাম চলাই আছে, কিন্তু তীব্ৰগতিত কাম চলিছে, কিন্তু এইটো কাম দি আৰু নহ'ব। ইয়াৰ উপৰিও কিবা এটা যদি ফাণ্ড প্ৰশাসনে দিয়ে আৰু ডিপাৰ্টমেণ্টৰ পৰা দিয়ে তেতিয়াহ'লে ভাল হ'ব আৰু ৰোধ কৰা যাব। বৰ্তমান অৱস্থা অলপ ভয়াৱহ। আজি বাঢ়নী পানীয়ে বহুত ভাঙিছে। আজিৰ যিটো কথা আজি বহুত ভাঙিছে, যদিও প্ৰচেষ্টা অব্যাহত আছে, তথাপিও ইয়াতকৈ অলপ বেছি স্থানীয় MLA আমি কৰোঁতৰ অনুৰোধ কৰিছোঁ, MLA সাহেবৰ কিবা এটা ফাণ্ড ইয়াৰ লগত যোগ কৰি দি মানে যেনে তেনে আমাৰ কালাপানী আউটপোষ্ট ৰাখিব লাগে আৰু মানে আউটপোষ্ট যাব বুলি মানে পানী লৈ যাব বুলি কোনো ধৰণৰ আছে আকাংক্ষা আছে। বাঢ়ি আছে পানী, এতিয়ালৈকে বাঢ়ি আছে। ভয়াৱহ পৰিস্থিতি ভাঙি যোৱাৰ সম্ভাৱনা আছে। কালু নদীয়ে অঞ্চলখনত কেনেধৰণৰ মানে গৰাখহনীয়াৰ প্ৰভাৱ পেলাইছে? এতিয়া ধৰক এইটো হ'ল মেঘালয়ৰ পানী। যেতিয়া মেঘালয় বৰষুণ দিয়ে তেতিয়াই মানে পানীটো আহে আৰু বহুত ক্ষয় ক্ষতি হয় আমাৰ এই অঞ্চলত। আৰু আজিতো কিনকিনাই বৰষুণ দিয়ে আছে, পানী বাঢ়ি আছে। মানকাছৰৰ পৰা চানবৰ আলী ৰিপৰ্ট, এনি ভাৰত 24।